পৰিলক্ষিত যে যথেষ্ট যিটো সময় দিয়া হ'ল শ্যামকানু মহন্তক সাৰেণ্ডাৰ কৰিবই কওক বা এৰেষ্ট কৰিবলৈ, সেইখিনি আচলতে যথেষ্ট এটা সুবিধা প্ৰদান কৰিলে। কিন্তু তাতকৈ ডাঙৰ কথাটো মই যিটো ভাবিছো এই মুহূৰ্তত, সুপ্ৰিম কোৰ্টত কেছ ফাইল কৰিলে চিগনেচাৰ কৰিব লাগে আৰু সেইটো মষ্ট প্ৰবেবলি ভাৰতত থাকি কৰিব লাগে। এতিয়া 30 তাৰিখে যদি তেওঁ পিটিশ্যনখন দাখিল কৰিলে তেনেহ'লে তেওঁ 30 তাৰিখে দিল্লীত আছিল নেকি? এইটো এটা এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন যে 30 তাৰিখে শ্যামকানু মহন্ত দিল্লীত আছিল নেকি? কাৰণ সাধাৰণতে স্পেচিয়েলাইজ প্ৰভিজন আছে যদি মই নাজানো, সাধাৰণতে এখন পিটিশ্যন যেতিয়া সুপ্ৰিম কোৰ্টত ফাইল কৰিব লাগে তেতিয়া যিজনে ফাইল কৰে তেওঁ চিগনেচাৰ কৰিব লাগে। গতিকে এইটো মই ভাবো এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তৰ যে 30 তাৰিখে শ্যামকানু মহন্ত দিল্লীত আছিল নেকি, দিল্লীত থাকি তেওঁ যি অধিবক্তা তাৰ চিগনেচাৰ কৰিছিল নেকি? আমি যিটো বাৰে বাৰে কৈ আছো যে ছিংগাপুৰত আছে, তেওঁ প্ৰকৃততে হয়তো ভাৰতত বা দিল্লীত কেতিয়াবা আহিছে নেকি, এইটো এটা ডাঙৰ প্ৰশ্নবোধক।